আমি কাটি গৈছিলে নামৰূপৰ ফাৰ্টিলাইজাৰ প্লান্টৰ নিৰ্মাণৰ কামত এতিয়া আমি প্ৰায় আগবাঢ়ি গৈছো ৯৫% আমি সফলতা ইতিমধ্যে লাভ কৰিছো মই ভাবো যে ভাৰত চৰকাৰৰ কেবিনেটত ইয়াৰ ইতিবাচক ঘোষণা আমি কিছুদিনৰ ভিতৰতে শুনিবলৈ পাম সেই ধৰণে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং আৰু আন নতুন বহু প্ৰকল্পৰ সম্ভাৱনালৈ আমি এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণখন 25 আৰু 26 ফেব্ৰুৱাৰীত আৰম্ভ কৰিম মই আপোনালোকৰ সহযোগিতা কামনা কৰিছো আকৌ এবাৰ লগ পাম আজিৰ এই ব্ৰডকাষ্টত যিসকলে আমাক সহযোগিতা কৰিলে যিসকলে এই ব্ৰডকাষ্ট প্ৰত্যক্ষ কৰিলে তেওঁলোকক মই পুনৰ এবাৰ ধন্যবাদ দিছো অহা জানুৱাৰী মাহৰ পৰা আমি বহুদিনে জমা হৈ থকা কিছুমান সমস্যা সমাধানৰ কামত হাত দিম বহু আমাৰ চৰকাৰৰ লগত কাম কৰি থকা বহু ব্যক্তিৰ বহু অনুষ্ঠানৰ বহু সংগঠনৰ বহু সমস্যা আছে অহা জানুৱাৰী মাহৰ পৰা লাহে লাহে সেই সমস্যাবিলাক সমাধানৰ দিশতো মই ব্যক্তিগতভাৱে চকু দিম অসমলৈ উভতি গৈ খুব সোনকালে আকৌ এবাৰ ফেচবুক লাইভত লগ পাম পুনৰ এবাৰ আটাইকে বহুত বহুত ধন্যবাদ জনাইছো নতুন বছৰৰ শুভেচ্ছা আজিয়ে নিদিও নতুন বছৰৰ আগতে নিশ্চয় ফেচবুকত আকৌ এবাৰ ফেচবুক লাইভত লগ পাম শেষত এষাৰ বক্তব্যৰে মই আপোনালোকৰ পৰা বিদায় মাগিব খুজিছো আমি বৰদিনৰ আনন্দ পালন কৰিম নতুন বছৰৰ আনন্দ পালন কৰিম কিন্তু এই সময়খিনিত বাংলাদেশত বাস কৰা হিন্দু সমাজে সন্মুখীন হোৱা অবৰ্ণনীয় অত্যাচাৰ আৰু তেওঁলোকৰ ওপৰত চলাই অহা শোষণ আৰু অত্যাচাৰে আমাৰ মনটো ব্যথিত কৰি ৰাখিছে কি ধৰণে এখন ইছলামিক ৰাষ্ট্ৰত সংখ্যালঘিষ্ঠ হিন্দু সমাজৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱা হৈছে হি আমাৰ বাবে চিন্তাৰ বিষয় যিখন ৰাষ্ট্ৰক স্বাধীনতা পোৱাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই আটাইতকৈ বেছি সহায় কৰিছিল যিখন ৰাষ্ট্ৰক স্বাধীনতা দিবলৈ সামৰিক বাহিনীৰ জোৱানসকলে তাৰ মাজত 90% হিন্দু আছিল যিসকলে চৰম ত্যাগৰ সন্মুখীন হৈছিল আৰু যিখন ৰাষ্ট্ৰক স্বাধীন কৰিবলৈ আমাৰ অসম আৰক্ষীক আৰু ভাৰতবৰ্ষৰ ৰাইজে পূৰ্ণ সহযোগিতা কৰিছিল সেইখন ৰাষ্ট্ৰই আজি আমাৰ সমাজখনক চলোৱা অত্যাচাৰে আমাৰ মন স্বাভাৱিকতে ক্ষোভিত কৰিছে মই আশা কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত আমি বাংলাদেশৰ হিন্দু সমাজক সুৰক্ষিত কৰিব পাৰিম তেওঁলোকৰ সুৰক্ষাৰ বাবে নেদেখা জনৰ ওচৰত আকৌ এবাৰ প্ৰাৰ্থনা কৰিলো আকৌ লগ পাম জয় হিন্দ বন্দে মাতৰম